নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ আজি চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান মাৰ্ঘাৰিটা লিটুত অনুষ্ঠিত 15 দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি দৰং জিলা সাহিত্য সভাৰ 53 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মুকালমুৱা নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক সম্বৰ্ধনা মুকালমুৱা গাঁও উন্নয়ন সমিতিৰ বিশ্বনাথৰ বালিচাঙত পাভৈ আছুৰ অভিনন্দন অনুষ্ঠান এতিয়া আহিছো বিতং বাতৰিলৈ গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ আজি চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে 4টা বৰ্ষ অতিক্ৰম কৰাৰ পিছত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ উদ্বোধন কৰিলে গৰুখুটি কৃষি প্ৰকল্প আৰু ঢলপুৰ শিৱ মন্দিৰ সংযোগী 6,58 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা পকী দলং গৰুখুটি প্ৰকল্পত নিৰ্মাণ কৰা ভাগৱত মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ মাছ উৎপাদনৰ কৌশল বিশেষকৈ কম মাটিটো কেনেকৈ মাছ উৎপাদন কৰিব পাৰি পুখুৰী বিভিন্ন ধৰণৰ ইয়াত টেকনিক প্ৰদৰ্শন হ'ব পৰৱৰ্তী সময়ত গৰুখুটিত আমি এখন এগ্ৰিকালচাৰ কলেজো বনাব চেষ্টা কৰিম য'ত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক আধুনিক কৃষিৰ প্ৰশিক্ষণ দিয়া হ'ব গৰুখুটি প্ৰকল্পৰ মাটিসীমা বৰ্ধিত আৰু আমাৰ যিমান আমি যাব পাৰোঁ কিমান হাজাৰ বিঘা আমাৰ হৈ যাব আৰু 6,000 বিঘা মাটি ইয়াতে আমি ল'ব পাৰোঁ 1.5 মাহৰ ভিতৰত সেই 6,000 বিঘা মাটিও আমি গৰুখুটিক আবণ্টন কৰিম কিন্তু কোনোবা মাটিত যদি আমাৰ খিলঞ্জীয়া মানুহে খেতি কৰি আছে সেই মাটিডোখৰ আমি খিলঞ্জীয়া কৃষককে আমি পট্টা দি দিম প্ৰকৃততে অবৈধ বাংলাদেশী থাকে তেওঁলোকতো নিশ্চিতভাৱে আপুনি পঠিয়াই আছে বাহিৰলৈকে কিন্তু তেওঁলোকে সীমাৰ বাহিৰলৈ পঠাই আছো লাহে লাহে চেষ্টা কৰিছো কিন্তু সীমাতটো আৰু এনেকুৱা ৰখা নাই যে নতুন বোৱাৰী আহিব গ্ৰহণ কৰি ল'ম তেনেকেতো বহি নাথাকে সীমাটো প্ৰতিৰোধ আছে কিন্তু প্ৰতিৰোধৰ মাজতো আমি প্ৰথমবাৰৰ বাবে প্ৰায় 2-3 হাজাৰ মানুহক আমি ঘূৰাইও পঠাব পাৰিছো বহুত কাম একেলগে চলি আছে এভিকশ্যনটো এনেকুৱা নহয় যে ইয়াক এটা ডেট দিম চকুটো আছে কিন্তু মেচিয়ৰ্ড হওঁতে এটাৰ পিছত এটা সময় লাগে এতিয়া আমাৰ চকুটো গোলাঘাট জিলাত আছে বিৰোধী কংগ্ৰেছ দলে গৰুখুটি প্ৰকল্পক লৈ আৰু নতুন কংগ্ৰেছৰ উদ্দেশ্যটো কি যাতে গৰুখুটি বিতৰ্কিত হয় অসমীয়া মানুহখিনি ইয়াৰ পৰা আঁতৰি যায় আকৌ এবাৰ বাংলাদেশীখিনি ইয়াত সোমায় বিতৰ্কিত হ'বলগীয়াটো কথা ইয়াত একো নাই বিতৰ্ক এটাই যে কংগ্ৰেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠিয়ালো তাৰ বাদে ইয়াত বিকল্প হ'বলগীয়া কি আছে বিতৰ্কটো হ'বলগীয়া একো নাই ইয়াত বিতৰ্ক হ'বলগীয়া পইণ্ট কি আছে গৰুখুটিৰ পৰা যিখিনি অন্যখুটিটো কৰ্তন কৰি দিছোঁ গতিকে চিপাঝাৰকটো আমি খিলঞ্জীয়া সমষ্টি বনাই দিলোঁ কিন্তু অসম আন্দোলন হ'ল 83 অসমত বিদেশী সোমালে 1900 ক'ব গ'লে 30 চনৰ পৰা এজন হিমন্ত বিশ্ব শৰ্মাই 100 বছৰৰ ইতিহাসকটো এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু আমি অগণি শিখা আকৌ এবাৰ জ্বলাই দিছোঁ মোৰ পিছতো হেজাৰজনে দায়িত্ব পালন কৰি থাকিব একেদিনাই যদি আপুনি অমুক খেদক তমুক খেদক 100 বছৰৰ ভুল এজন হিমন্ত বিশ্ব শৰ্মাই শুধৰণি 4 বছৰত কৰিব নোৱাৰে কিন্তু কৰবাত হতাশ হৈ যোৱা জাতিটোক পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি জৰুৰ সিঁচিব পাৰোঁ আজি বিদেশী বহিষ্কাৰো হৈ আছে মাটি উদ্ধাৰ চলি আছে আৰু এক প্ৰকাৰ আজি য'ত অসমীয়া থিয় হ'ব নোৱাৰিছিল আজি প্ৰতিখন জিলাতে ধুবুৰীৰ দৰে জাগাটো আজি আমাৰ খিলঞ্জীয়া মানুহে এতিয়া নিজৰ অধিকাৰ ঘূৰাই পাইছে গৰুখুটিক আৰ্মছ নিদিওঁ গৰুখুটিৰ কৃষি সৈনিকসকলে এপ্লাই কৰিব পাৰিব 1 আগষ্টৰ পৰা আমি বা 7 আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেন্স পাব পৰা পৰ্টেল মুকলি কৰিম আবেদন কৰিব পাৰিব পদ্মদাই 10-12 জন কৃষকে দি আবেদন কৰোৱাব পাৰিব অনুষ্ঠানক আৰ্মছ লাইচেন্স নিদিয়ে ব্যক্তিক আৰ্মছ লাইচেন্স আজি অসমত
যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজিৰ ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ব হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব এটা হেৰাই যাব বিচৰা জাতি আমি পুনৰ তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব আৰু সেই কাৰণে আজি এটা আমি নতুন সংকল্প লৈ আগবাঢ়িছো যোৱা 4টা বছৰ সন্তুষ্টিৰ 4টা বছৰ আছিল বহুত কাম হ'ল 21ত যদি গৰু খুটি 25ত পাইকান আমি থমকি ৰোৱা নাই আমাক হতাশ কৰিব চেষ্টা কৰা হৈছিল হতাশ আমি হোৱা নাই থমকাব চেষ্টা কৰিছিল আমি থমকি ৰোৱা নাই 1,29,000 বিঘা মাটি আমি উদ্ধাৰ কৰিছো আৰু চলি আছে স্যাৰ যেটো মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী যি হৈ আছে এতিয়া মই ক'লো না অসমত 29 লাখ বিঘা চৰকাৰী মাটি বেদখল হৈ আছে আৰু এজন হিমন্ত বিশ্ব শৰ্মা বা এটা 4টা বছৰত একেলগে সব কৰিব নোৱাৰি আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম আজি যদি আমি কোনোবা এটা জায়গা দেখুৱাইছো কালি হেতু জায়গাৰ কথা আমি নোকোৱা হম পৰখি বেলেগ এটা জায়গাৰ কথা কম আলটিমেটলি টাৰ্গেট টু 29 লাখ বিঘা আৰু আমি কৰিব পাৰিছো 1,29,000 ৰাষ্ট্ৰীয় ঘাইপথ তাকিতে স্যাৰ আনকি আমাৰ ঘৰৰ মুধচতে আছে কিমান স্বাধীনতা সংগ্ৰামীৰ মাটিটো দখল কৰি বহি আছে কিমান শহীদৰ মাটি দখল কৰি বহি আছে গতিকে সমস্যাটো বহুত ডাঙৰ আৰু যদি আপুনি অপৰিকল্পিতভাৱে কৰে একেদিনাই কোৰ্ট কাছাৰী আহি আপোনাক ৰখাই দিব আপোনাৰ এই অভিযানত স্যাৰ বিজেপি সংগ দিছে বিশেষভাৱে মিত্ৰদল এছডিএ কালিতো দুগৰাকী বিশেষ তেওঁলোকৰ জ্যেষ্ঠ নেতাকে মুকলিভাৱে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কেশৱ মহন্তৰ অতুল বৰা তেওঁলোকৰ কথা তাত মই কি কমেণ্ট দিব লাগিব আমাৰতো এইবিলাক কথা নাই প্ৰথম কথা মই এইবিলাক ইমান নাচাওঁ মোৰ চকুটো চৰাই চকুটোত মোৰ দৃষ্টি আছে গতিকে আগে পিছে কি হৈ থাকে মই এইবিলাক নাচাওঁ আৰু অসমৰ মানুহৰ মৰম চেনেহ আমাৰ প্ৰতি ইমান আছে যে সেইবিলাক চোৱাৰ প্ৰয়োজনেই নাই আমাৰ কাৰণে ইতিমধ্যে কৈছে যে কোনোবাই যদি কয় যে অমুক অমুক তেওঁৰ গাঁৱতে গৈ আমি তাক প্ৰমাণ কৰি দিব পৰা অৱস্থাত আছোঁ যে আমি ৰাইট পইণ্টত আছোঁ ছেট কৰি ইয়াতে কৃষি প্ৰকল্পৰ এটা জন্ম দিছিলোঁ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই নিজৰ ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই তেখেতে গৰুখুটি প্ৰকল্পৰ দায়িত্ব লৈছিলে আজি প্ৰকল্পটো 4 বছৰ আগতে মই দেখি যোৱা আৰু আজিৰ মাজত এক বিশাল পৰিৱৰ্তন হৈছে ইয়াৰ প্ৰত্যেকজন কৃষি সৈনিক অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী গৰুখুটি প্ৰকল্পই প্ৰমাণ কৰিছে যে অসমৰ যুৱক যুৱতীয়ে খেতিও কৰিব পাৰে কলমো হাতত ল'ব পাৰে প্ৰয়োজন সাপেক্ষে হেংদানো হাতত ল'ব পাৰে অসমৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক গৰুখুটি 4 বছৰ পিছত ইয়ালৈ আহি মই অত্যন্ত আনন্দিত 23 গৰাকী শহীদৰ কেঁচা তেজ এই মাটিত মিহলি হৈ আছে মই ভাবোঁ যে গৰুখুটি প্ৰকল্পৰ পৰিৱৰ্তিত ৰূপ আৰু ইয়াৰ পৰিৱৰ্তিত চেহেৰাই শহীদসকলৰ আত্মাক কিছু হ'লেও নিশ্চিতভাৱে শান্তি দিছে এটা সময়ত ইয়াত মানুহে ভয় কৰিছিলে আহিবলৈ ভয় কৰিছিলে 23জন মানুহক জাঠিৰে দাৰে কুঠাৰেৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল তেওঁলোক অসম আন্দোলনৰ শ্বহীদ বুলি আমি তেখেতসকলক ঘোষণা কৰিছিলোঁ 83ৰ পিছত জাতিয়ে এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছিল যে গৰুখুটিক আৰু কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰোঁ কিন্তু দৰং জিলাৰ ৰাইজৰ মাজত যি সাহসৰ অনল শিখা জীয়াই আছিল তাক সন্মান জনাই আমিও নিজকে সাহসী প্ৰতিকূলতাৰ মাজতো গৰুখুটিক উচ্ছেদ কৰি আজি খিলঞ্জীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে আমি নিৰ্মাণ কৰিব পাৰিছোঁ স্বাভাৱিকভাৱে 21 জুলাইৰ দিনটো অত্যন্ত আনন্দৰ দিন গৌৰৱৰ দিন এটা প্ৰেৰণা ল'ব পৰা দিন অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা
বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত 38 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু মহাবিদ্যালয়ৰ মহিলা কোষ আৰু লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত লিডু কেন্দ্ৰীয় নামঘৰত 7 জুলাইৰ পৰা আয়োজন কৰা সত্ৰীয়া নৃত্যৰ কৰ্মশালা আজি সফল সামৰণি পৰে। সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বৰবায়ন তিলেশ্বৰ তামুলী আৰু সহযোগী সম্পেত্ৰী বৰঠাকুৰৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক কিশোৰীয়ে সত্ৰীয়া নৃত্য কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ, বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত আৰু লিডু মহাবিদ্যালয় মহিলা কোষ আৰু লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ সৌজন্যত যি 15 দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা আমি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। তিলেশ্বৰ তামুলী বৰবায়নৰ তত্বাৱধানত সুন্দৰভাৱে প্ৰায় 60ৰো অধিকগৰাকী প্ৰশিক্ষাৰ্থী ইয়াত প্ৰশিক্ষণ লৈছে। আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু আমাৰ গুৰুজনাই যি সত্ৰীয়া নৃত্যৰে আমাক সমৃদ্ধ কৰিছে, সেই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষাৰ্থীসকললৈ ভৱিষ্যত সময়ত নিজকে এগৰাকী খুব ভাল নৃত্য প্ৰতিযোগী হিচাপে গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু যথেষ্ট প্ৰশিক্ষণৰ সময়ত আমি দেখিছোঁ যে কণ শিশুসকলেও ইয়াত আহি প্ৰশিক্ষণ লৈছে। নিশ্চিতভাৱে অসমীয়া জনজীৱনৰ কাৰণে ভাল খবৰ, যিহেতু ভাষা সাহিত্য সংস্কৃতি এটা জাতিৰ চিনাকি আৰু এই চিনাকি অধিক ত্বৰান্বিত কৰি লৈ যাব। দৰং জিলা সাহিত্য সভাৰ 53 সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি দৰং জিলাৰ সাহিত্য সভাৰ 53 সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। আৰু প্ৰতিষ্ঠা দিৱসত কেইবাখনো গ্ৰন্থ উন্মোচন কৰে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অনুষ্ঠানটোত জিলাখনৰ সাহিত্য সভাৰ লগত জড়িত 3 শতাধিক লোকে অংশগ্ৰহণ কৰে। অতি সুন্দৰ হৈছে 3খন শাখা সভাই প্ৰযত্নত দৰং জিলা সাহিত্য সভাই আজি 53 সংখ্যক প্ৰতিষ্ঠা দিৱস পাতিলে। কাইলৈৰ পৰা এই শাখা জিলাখনে 54 বছৰত পাও দিব। তাৰমানে মই স্বৰ্ণৰ বৰ্ষটো অতিক্ৰম কৰি এতিয়া 100 বৰ্ষৰ ফালে এখোজ দেখোজকৈ আগবাঢ়ি গৈছে। আজি প্ৰতিষ্ঠা দিৱস ইয়াত বৰ উলহ মালহেৰে পালন কৰা হৈছে। 3খন গ্ৰন্থও ইতিমধ্যে উন্মোচিত হৈছে। মন কৰিবলগীয়া যে আজি অকল দৰঙতেই নহয়, সমগ্ৰ অসমৰ আমাৰ শাখাৰ জিলা সভাবিলাক উজ্জীৱিত হৈছে। প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। তদনুৰূপভাৱে দৰং জিলায়ো অসম সাহিত্য সভাৰেই নহয়, অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বতোমুখী বিকাশৰ কাৰণে বিভিন্ন গ্ৰন্থাদি ৰচনা কৰিছে। নতুন প্ৰজন্মক তেখেতসকলে মঞ্চলৈ মাতি আনি তেখেতসকলকো এই অনুষ্ঠানৰ লগত জড়িত কৰিছে। বৰ অতি সুন্দৰ অনুষ্ঠান হৈছে বুলি মই অনুভৱ কৰিছোঁ। অসমীয়া ভাষাৰ সংকট যদি হৈছে, এই সংকটটো অসমীয়া মানুহেহে কৰিছে। কাৰণ অসমত যিসকল লোকে অসমীয়া মানুহে অসমীয়া ভাষাৰ শুদ্ধ আৰু ৰূপ এটা প্ৰয়োগ কৰিবলৈ যেতিয়া নিবিচাৰে, তেতিয়া অসমীয়া ভাষাৰ গৌৰৱটো কেনেকৈ থাকিব? কিন্তু এটা কথা শুনি আপোনাসকলে আচৰিত হ'ব যে আমাৰ নতুন প্ৰজন্মৰ এটা চামে অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ এটা সুন্দৰ চৰ্চা কৰি আছে। তেওঁলোকে কৰা কামবোৰ বৰ নীৰৱে কৰি আছে। মই ভাবোঁ যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যদিও অৱক্ষয় সামাজিকভাৱে হৈছে, আৰু ইয়াৰ হোৱাৰ মূল কাৰণটোৱে হৈছে সামাজিক মাধ্যম। সামাজিক মাধ্যমত যিহেতু কোনো সম্পাদনা কৰা নহয়, যাৰ যি ইচ্ছা তাকেই লিখিব পাৰে, এইটোৱে আমাৰ নতুন প্ৰজন্মৰ মাজত কিন্তু কিছু প্ৰভাৱ বিস্তাৰ কৰিছে। এইটো এটা নিৰ্দিষ্ট আইন কৰি হ'লেও সামাজিক মাধ্যমত ভাষা সাৱলীল হ'ব লাগে। আৰু এই যে গালি পৰা বিভিন্ন ধৰণৰ বেয়া বেয়া শব্দ কোৱা, এইবিলাক নাইকিয়া কৰা এটা অনুশাসনমূলক ব্যৱস্থাও থাকিব লাগে। কাৰণ বাতৰি কাকতেই হওক বা অন্যান্য টিভি চেনেলবিলাকেই হওক, তাত একোজন সম্পাদক থাকে। ইয়াত সম্পাদক নাই, যাৰ যি ইচ্ছা
তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। এইটোৱে অসমীয়া ভাষালৈ কিন্তু বহুত ক্ষতি আনিছে। মুকালমুৱা লাইব্ৰেৰী চকত মুকালমুৱা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা দিয়া উদ্দেশ্যে অনুষ্ঠিত কৰে এক সম্বৰ্ধনা সভা। নৱনিৰ্বাচিত মুকালমুৱা জাগাৰা জিলা পৰিষদৰ সদস্য দীপ্তি তালুকদাৰ, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, 51 নং মুকালমুৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য চাহিনা জামান, সভানেত্ৰী ৰুবি চুলতানা, উপসভানেত্ৰী জিলিমা বেগম চৌধুৰীকে ধৰি মুকালমুৱা গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যক সম্বৰ্ধনা জনোৱা হয়। আজি আমি মুকালমুৱা উন্নয়ন কমিটিৰ তৰফৰ পৰাই আমাৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক আজি সম্বৰ্ধনা জনোৱা হয়। আমাৰ জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি, মুকালমুৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী, উপসভানেত্ৰী, মুকালমুৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু আমাৰ মুকালমুৱা গাঁও পঞ্চায়তৰ সমূহ সদস্যকে আজি আমি আমাৰ গাঁও উন্নয়ন সমিতিৰ পৰা তেখেতসকলক আমি সম্ভাষণ জনাওঁ। আৰু এই চেগতে আমি আজি ৰাইজকো এটা আমি ভাল দিশত আমাৰ আগবঢ়াৰ কাৰণে আমি ইয়াত আহ্বান জনাইছোঁ যে আজি আমি এই যি ঠাইত আমাৰ এই উন্নয়ন কমিটিৰ আজি প্ৰথমখন এই পঞ্চায়তৰ নিৰ্বাচনীৰ পিছত হোৱা সভা, এই সভা এইখিনি আমাৰ মুকালমুৱা উন্নয়ন কমিটিৰ আমাৰ এইখিনি ঠাই আৰু এই ঠাইখিনিত যাতে আমাৰ এটা ভৱন বান্ধি যাতে আমাৰ উন্নয়ন কমিটিক ভৱিষ্যত আমাৰ পৰিপন্থা আলোচনা কৰাৰ কাৰণে যে এটা গৃহ আমাক নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে তেখেতসকলক অনুৰোধ জনাইছোঁ। তাৰোপৰি মুকালমুৱা ৰাইজক এটা অনুৰোধ জনাইছোঁ যে আমাৰ পঞ্চায়তৰ ক্ষেত্ৰত বহুত দুৰ্নীতি হয়, গতিকে দুৰ্নীতিৰ প্ৰতি যাতে এইবাৰ পূৰা লক্ষ্য ৰাখে, পিয়ামৰ ঘৰত যাতে কোনো টকা লেনদেন কৰিব নোৱাৰে তাৰ বাবে ৰাইজক আমি সজাগ কৰিছোঁ। আৰু এই সভাৰ জৰিয়তে আমাৰ ৰাইজকো আমি এটা অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী নাৰায়ণ ডেকাদেৱক আমাৰ এই আজি আমি য'ত থিয় হৈ আছোঁ এইখিনি মাটি তেখেতে আমাক পূৰণ কৰি দিছে, দি আজি আমাক ইয়াত সভা আজি কৰাৰ কাৰণে যি উন্নতম কৰি দিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। প্লাছ আজি আমাৰ এই মুকালমুৱা বুলি ক'লে এই ডাঙৰ যিটো চুপা, এই চুপাটোক এই মুকালমুৱাৰ মানে এই চুপাটোৰ পৰাই গোটেই বিস্তৃত অঞ্চল, গতিকে এই অঞ্চলত আজি আমাৰ ইয়াত প্ৰায় 35 লাখ টকাৰ এটা স্কিম চলি আছে এণ্টেকাৰ ড্ৰেইন। আৰু আমাৰ আগৰ মোৰ যিহেতু মই প্ৰাক্তন জিলা পৰিষদ আছিলোঁ, মোৰ ফালৰ পৰাও ইয়াত পইচা দিয়া আছিলে। আৰু এই 35 লাখ টকাৰ স্কিমটো আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাদেৱে তেখেতে আমাক ইয়াত ব্যৱস্থা কৰিছে, তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ৰাইজখিনিকো আজি আমি কৈছোঁ যে ভৱিষ্যতেও যাতে আমি আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়াক যাতে অহা 26ত তেখেতক আমি বিপুল সংখ্যক ভোটেৰে মুকালমুৱা পঞ্চায়তৰ পৰাই আমি বৰক্ষেত্ৰী সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেখেতক এটা আগবঢ়াই নিয়াত আমি এটা অংশ হ'ব পাৰোঁ, তাৰ বাবে আমি প্ৰত্যেক ইয়াত ৰাইজক অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যত আমাৰ এই মুকালমুৱা গাঁওখনৰ বহুত সমস্যা আছে, এই সমস্যাখিনি ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ প্ৰাক্তন বিধায়কক আমাৰ লগত আপোনালোকে লগ লাগক আৰু লগ লাগি যাতে আমাৰ সমস্যাখিনি সমাধান কৰে। তাৰ বাবে এই যে আয়োজন কৰিছিলোঁ আচলতে আমাৰ মেইন উদ্দেশ্যটো এইখিনি যে মুকালমুৱাৰ সকলো ৰাইজে আমাৰ জনপ্ৰতিনিধিৰ লাগ লাগি প্ৰাক্তন বিধায়কক আমাৰ সমস্যাবিলাক আঙুলিয়াই দি তেখেতে যাতে আমাক সহায় কৰে, এই আহ্বান ৰখাৰ কাৰণে আজিৰ এই আয়োজনটো আমি কৰিছিলোঁ। ধন্যবাদ। বিশ্বনাথৰ বালিচাঙত পাভৈ আছৰু অভিনন্দন অনুষ্ঠান। পাভৈ আছৰুৰ সভাপতি প্ৰহ্লাদ মিৰিৰ সভাপতিত্বত আৰু বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক সুনীল তাঁতীৰ আধৰা অভিনন্দন অনুষ্ঠানটি প্ৰথমে সমবেত সংগীতেৰে শুভাৰম্ভণি কৰা হয়। তাৰ পিছতে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনাই আছৰু বিষয়ববীয়াসকলে। আৰু অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা। ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব ডিবি নিউজ।